PNRD অসম আৰু ফৰেষ্ট বিভাগত অসম পঞ্চায়ত আৰু বন বিভাগত এপ্লাই নকৰাসকলে পোষ্ট পাব লাগিব। CM মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লাষ্ট ডেট বৃদ্ধি নকৰোঁ। 2962টা PNRD চাকৰি অসমৰ ল'ৰা ছোৱালীয়ে গমেই নাপায়। এইখিনিতে জনাওঁ যে যদি আপুনি ADRE 3.0 বা অসম পুলিচ নিযুক্তি বা আহি থকা পঞ্চায়তৰ এক্সামৰ বাবে পঢ়িম বুলি ভাবিছে ভালদৰে, তেতিয়াহ'লে আমাৰ তাত পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা অল ছাবজেক্টৰ কমন নোটৰ PDF আছে। ল'বলৈ আমাৰ এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায়নে বৰ্তমানো ফৰেষ্টাৰ 1ৰ 47 ভেকেঞ্চি আৰু ফৰেষ্ট গাৰ্ডৰ 110টা ভেকেঞ্চিৰ অনলাইন যোগে আবেদন হৈ আছে। এই ভেকেঞ্চিত যদি আপোনালোকে এপ্লাই কৰে, বন বিভাগৰ ফৰেষ্টাৰ 1 বা ফৰেষ্ট গাৰ্ডত ইয়াতে কোনো ধৰণৰ ৰানিং নাই। আপোনালোকৰ ইয়াতে এক্সাম হ'ব, এক্সামৰ পিছত এটা খোজকঢ়া ৱাক ইন ইণ্টাৰভিউ হ'ব। আৰু ইয়াত বয়সৰ সময়সীমাও বহুত হয়, 18ৰ পৰা 40 বছৰলৈকে আপাৰ ছিলেকশ্যনো উপলব্ধ আছে। কোৱালিফিকেশ্যন ফৰেষ্টাৰৰ বাবে ডিগ্ৰী, ফৰেষ্ট গাৰ্ডৰ বাবে 12 হ'লে হ'ব। কিন্তু ইয়াতে এপ্লিকেশ্যন ফি আছে জেনেৰেল OBC MOBCৰ 150 টকা, SC STৰ 100 টকা। বৰ্তমান এপ্লাই চলি আছে, কিন্তু 15 মাৰ্চ লাষ্ট ডেট হয়। আপোনাক যদি অনলাইনটো কৰি দিব লাগে, আমাৰ 8473859389 হোৱাটছআপত যোগাযোগ কৰিব। কিন্তু মন দিব, কেৱল BTC এৰিয়াৰ 5খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। আপুনি যদি BTC এৰিয়াৰ নহয়, আপুনি মেছেজ কৰিব নালাগে। আনফালে মৰমৰ বন্ধু বান্ধৱীসকল, PNRD অসমৰ 1508টা কণ্টেক্সুৱেল পদৰ এপ্লাই চলি আছিলে। আৰু এই 1508টা পদত এপ্লাই কৰিবলৈ আপোনালোকে গ্ৰেজুৱেট হ'ব লাগে। গ্ৰেজুৱেশ্যনত 50% নম্বৰ লাগে, আনহাতে মিনিমাম 6 মন্থৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগে। যদি আপোনালোকৰ আছে, 22 মাৰ্চৰ ভিতৰত আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। ইয়াত বহুত ধুনীয়া ধুনীয়া ভেকেঞ্চি আছে। তো আপোনালোকক যদি এপ্লাই কৰি দিব লাগে, আপোনালোকে আমাৰ 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিব। আপোনালোকক এপ্লাইবিলাক কৰি দিয়া হ'ব। ইয়াত কোনো ধৰণৰ অফিচিয়েল এপ্লিকেশ্যন ফি নাই। আপোনালোকৰ পৰা এটা এপ্লাই চাৰ্জ লোৱা হ'ব, তাৰপিছতে আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকক এপ্লাইটো কৰি দিয়া হ'ব। আৰু অসম বন বিভাগৰ প্ৰায় ফৰেষ্ট গাৰ্ড, AFPF, ফৰেষ্টাৰ গ্ৰেড 1, ড্ৰাইভাৰ, গেম ৱাটচাৰ, ড্ৰাইভাৰ কনষ্টেবল, এনেদৰে প্ৰায় 1300মান ভেকেঞ্চি ইতিমধ্যে এপ্লাই হৈয়ে গৈছে। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ লাষ্ট ডেট বৃদ্ধি হ'ব বুলি ৰখি নাথাকিব। লাষ্ট ডেট বৃদ্ধি হোৱাৰ কোনো চান্স নাই। টোটেল বন বিভাগ আৰু পঞ্চায়তৰ এই 2962টা পদৰ যিখিনি পদৰ বৰ্তমানো এপ্লাই হৈ আছে আপোনালোকক জনালোঁ। ডেছক্ৰিপশ্যনতো আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব। ধন্যবাদ।